Hello and welcome to Competitive Geeks. So last Sunday, Assam Direct Recruitment Examinationer যেটো HS level post খিনিৰ কাৰণে written examination অনুষ্ঠিত হৈ যায় এই এক্সামটো দি আহি পেলাই কেইবাজনো ক্যান্ডিডেটে আমাক জনাইছে যে তেওঁলোকৰ ম্যাথমেটিক্স সেকশনত বহুতখিনি সময় খৰচ হোৱাৰ কাৰণে শেষত তেওঁলোকে বিচৰা ধৰণে পেপাৰখন কমপ্লিট কৰিব নোৱাৰিলে বা ৰিভাইজ কৰিব নোৱাৰিলে শেষত এবাৰ টাইম মেনেজমেন্টটো আসলে ইম্পৰ্টেন্ট টপিক এটা 150 কোৱেশ্চনছ চাবলৈ গ'লে যদিও দেখাত কম কোৱেশ্চন যেন লাগে কিন্তু 180 মিনিটছত 150 কোৱেশ্চন কমপ্লিট কৰা ইমান সহজ নহয় কাৰণ কোৱেশ্চনখিনি কৰাৰ লগত আপুনি OMRত মাৰ্কিংবোৰ কৰিব থাকে তো ম্যাথমেটিক্স সেকশনটোত আপুনি যিমানখিনি সময় মানে বেছিকৈ খৰচ হ'ব আপোনাৰ টাইম মেনেজমেন্ট শেষত সিমানে প্ৰবলেম হৈ যায় এইটো ভিডিঅ'ত আমি কেইটামান প্ৰবলেম ল'ম লাষ্ট সানডে পেপাৰখনৰ পৰা আৰু সেইকেইটা প্ৰবলেম আপুনি কেনেকৈ কম সময়ৰ ভিতৰত সলভ কৰিব পাৰে ষ্টেপ বাই ষ্টেপ আপোনাক এইখিনি দেখাম So first of all, আমি এটা question লৈছো এইটো question আহিছিল if today is Sunday then the day after 92 days will be যদি আজি ৰবিবাৰ হয় তেন্তে 92 দিনৰ 92 দিনৰ মূৰৰ দিনটো হ'ব কি ডে হ'ব কি বাৰ হ'ব এইটো সুধিছিল আমাক সো আপুনি যদি ইয়াত মানে এটা এটাকে বাৰ হিচাপ কৰিবলৈ লয় তেনেহলে আপোনাৰ বহুতখিনি সময় ইয়াত গুছি যাব খৰচ হৈ যাব 10-15 মিনিট গুছি যাব তো ইজিলি কেনেকৈ আপুনি সলভ কৰিব পাৰিব ইয়াত মেথডটো হল 92 ডেজ যেহেতু দিয়া আছে 92 ক আমি সপ্তাহত যিমানটা দিন থাকে হেতুতে ডিভাইড কৰিব লাগিব আৰু 7 দিন থাকে সপ্তাহত 92 ক আমি 7 এৰে ডিভাইড কৰিম 7 1 7 22 7 3 21 হেকত ৰল এটা দিন তো ইয়াত কোশেন্টটো কিমান ওলাইছে ভাগফল কিমান ওলাইছে 13 হেতু আমাৰ কাৰণে ইম্পৰ্টেন্ট নহয় তো 13 ভাগফল ওলাইছে মানে 92 দিন যেতিয়া আমি পাৰ হৈ যাম মাজত 13টা সপ্তাহ পাৰ হৈ যাব হেতু আমাৰ কাৰণে ইম্পৰ্টেন্ট নহয় আমাৰ কাৰণে ইম্পৰ্টেন্ট হল হেকত যেটো ভাগ হেক ৰৈছে 1 এই ভাগ হেকটো আমাৰ কাৰণে ইম্পৰ্টেন্ট ইয়াত তো 1 ৰৈছে মানে আমি যেটো দিন আছিল আজি সানডে এই সানডেৰ লগত আমি এটা দিন এড কৰি দিম মানে ইয়াৰ আনসাৰ হৈ যাব মানডে তো আপুনি মানে 10-15 সেকেন্ডৰ ভিতৰত আপোনাৰ ইয়াৰ আনসাৰটো ওলাই যাব যদি আপুনি এই মানে কাৰেক্ট প্ৰসিডিউৰটো জানে আৰু হেকত যদি ভাগ হেকটো 0 ওলাই 0 ওলালে একে থাকিব বাৰটো সানডে হ'ব তো ভাগ হেক যিমান ওলাই হেমতে আমি বাৰটো এড কৰি যাব লাগিব ইয়াত এটা কোৱেশ্চন দিছো আপোনাৰ কাৰণে if 18th September is Wednesday then what day of the week will it be on 18th October তো 18 September আজিৰ দিনটো লৈছো আমি আজি যদি বুধবাৰ হয় তেনে হলে 18 অক্টোবৰত মানে এমাহ পিছত 18 অক্টোবৰত কি বাৰ হ'ব আপুনি ইয়াত কি কৰিব লাগিব মই এটা হিন্ট দি দিছো আপুনি 18 সেপ্টেম্বৰৰ পৰা মানে 30th সেপ্টেম্বৰলৈ মাজত কিমানটা দিন বাকি থাকিল হেতু হিসাব কৰি লব তাৰ পিছত অক্টোবৰৰ 1 তাৰিখৰ পৰা 18 অক্টোবৰলৈ কিমান দিন হল এইটো হিসাব কৰিব দুইটা এড কৰি লব টোটাল কিমান দিন হল আৰু সেই টোটাল দিনটোক আপুনি 7 এৰে ডিভাইড কৰিব হাতেৰে হৰণ কৰিব জাস্ট যেটো কৰি দেখালো তেনেকে আৰু ভাগ হেক যিমান হয় হেকত ওয়েডনেসডেৰ লগত বুধবাৰৰ লগত কিমানটা দিন আপুনি এড কৰি দিব তো আনসাৰ কি হয় কমেন্ট সেকশনত লিখি পেলাই আপুনি জনাব Next, এটা question আহিছিল ratio of the radii of two circles is 1:3. The ratio of their areas is দুটা বৃত্তৰ ব্যাসাৰ্ধৰ অনুপাত 1:3. বৃত্ত দুটাৰ ক্ষেত্ৰফলৰ অনুপাত হ'ব সো বৃত্ত দুটাৰ মানে ৰেডিয়াই আমি r1 আৰু r2 যদি আমি ধৰি লও ব্যাসাৰ্ধ দুটা বৃত্ত দুটাৰ তো তাহাতৰ এৰিয়া কি হ'ব বৃত্ত দুটাৰ a1 by a2 আমাক যেহেতু অনুপাত উলিয়াব দিছে আমি ডাইৰেক্ট অনুপাত উলিয়াম ইয়াত a1 by a2 কৰিলে বৃত্তৰ ব্যাসাৰ্ধৰ ফৰ্মুলা কি হয় pi r square হয় যত r2 ব্যাসাৰ্ধ তো ইয়াত আমি লিখিম pi r1 square যেহেতু r1 লৈছিলো ব্যাসাৰ্ধটো আৰু তলত লিখিম pi r2 square যেহেতু r2 লৈছিলো আমি 2 নম্বৰ তোৰ ব্যাসাৰ্ধ তো ইয়াত pi অটোমেটিক্যালি ক্যান্সেল হৈ যাব তাৰ পিছত r1 square by r2 square থাকিলে r1 কিমান দিয়া আছে আমাক 1 দিয়া আছে সো এটো 1 square হ'ব আৰু r2 টো কিমান হ'ব 3 square মানে তো ওপৰত হল 1 তলত হল 9 ৰেশিও হৈ যাব 1/9 অপশন সি হ'ব কারেক্ট আনসার 1:9 ইজিলি এনেকৈ আপুনি সলভ কৰিব পাৰে এইটো প্ৰবলেম নেক্সট কোৱেশ্চনলৈ আগবঢ়াৰ আগত এইখিনিত আপোনাক জনাব বিচাৰিছো আপুনি যদি আপকামিং ডিগ্ৰী লেভেলৰ যদি এক্সামিনেশন আছে এই এক্সামিনেশনৰ কাৰণে যদি প্ৰিপাৰেচন চলাই আছে তেনেহলে আমাৰ অনলাইন মক টেষ্ট সিৰিজটো আপুনি ল'ব পাৰে ইয়াত আপুনি প্ৰেক্টিস কৰিব পাৰিব টোটাল 12টা টেষ্ট আপুনি লাভ কৰিব 1100 প্লাস MCQs আপুনি ইয়াত প্ৰেক্টিস কৰিব পাৰিব তাৰ ভিতৰত 6টা ফুল লেংথ মক টেষ্ট থাকিব মানে 150 কোৱেশ্চনছ কে থাকিব 150 মাৰ্কস নিগেটিভ মার্কিং নতুন এক্সাম প্যাটার্ন মতে হ'ব গোটেইখিনি নিগেটিভ মার্কিং থাকিব আৰু প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ এখনো আপুনি ইয়াত প্ৰেক্টিস কৰিব পাৰে এইটো লিংকটো ডেসক্ৰিপচনত পাই যাব তাত গৈ পেলাই ল'ব পাৰিব জাস্ট এটা ৰিকুৱেষ্ট আছে আপুনি আগত যদি অনলাইন মক টেষ্ট আমাৰ বা বেলেগ কোনো ওয়েবসাইটত দিয়া নাই তেনেহলে এবাৰ আমাৰ টিউটোৰিয়েল ভিডিওটো চাই ল'ব যেটো লিংকটো ডেসক্ৰিপচনত দি দিম মানে এজনকৈ পাৰ্সোনালি
বুজাই থকাটো অকণমান প্ৰব্লেম হয় আমাৰ কাৰণে তো টিউটৰিয়েল ভিডিঅ'টো প্লিজ এবাৰ আপুনি চাই ল'ব আৰু ঠিক তেনেদৰে আসাম জিকে টেষ্ট সিৰিজ এটাও আমাৰ আছে এইটোত অসমৰ যিখিনি কুৱেশ্যন আছে হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটি আৰ্ট কালচাৰ লিটাৰেচাৰ আটাইখিনি আপুনি কেইবাটাও টেষ্টত 500 কুৱেশ্যন লাভ কৰিব ইয়াৰ জাষ্ট 99 ৰুপিজত সেইটোৰ লিংকো মই ডেছক্ৰিপশ্যনত দি দিছোঁ তাত গৈ পেলাই আপুনি চাই ল'ব পাৰিব নেক্সট কুৱেশ্যন নম্বৰ 3 লৈ আহিছোঁ ফাইণ্ড দ্য লিষ্ট নাম্বাৰ বাই হুইচ 1250 মাষ্ট বি মাল্টিপ্লাইড টু মেক ইট এ পাৰফেক্ট স্কুৱেৰ ন্যূনতম কি সংখ্যাৰে 1250 পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা পোৱা যাব তো পূৰ্ণবৰ্গ সংখ্যা পাবলৈ হ'লে আমি কি কৰিব লাগিব ইয়াত আমি চাম 1250 আমি আগত ভাঙি চাম মানে হৰণ কৰি পেলাই আমি ভাঙি চাম কেনেকুৱা ওলাই 1250 ইয়াক আমি যদি 2ৰে ডিভাইড কৰোঁ কিমান হ'ব 625 হ'ল 625ক আৰু 2ৰে হৰণ কৰিব নোৱাৰোঁ আমি চ' 5ৰে হৰণ কৰিম আমি 5ৰে হৰণ কৰিলে পাম 1 তাৰপিছত আহিল 2 5 125 আৰু 5ৰে হৰণ কৰিম এবাৰ আহিব 25 আৰু 5ৰে হৰণ কৰিম 25 চ' টোটেল মানে আমি কেনেকুৱা পালোঁ 2 into 5 into 5 into 5 into 5 এইটো হ'ল 1250ক আমি যদি ভাঙি দিওঁ এনেকৈ পাম 2 into দুটা 5 থাকিব মানে 5 স্কুৱেৰ আৰু দুটা 5 থাকিব মানে কিমান হ'ব এইটো 5 স্কুৱেৰ দুটা 5 স্কুৱেৰ আহিল মানে অলৰেডি বৰ্গ হৈয়ে আছে এই দুটা 5 স্কুৱেৰ শেষত এটা যিটো থাকিল এইটো কি থাকিল অকলে থাকিল 2 মানে ইয়াত যদি আমি এটা 2 ইয়াৰ লগত মাল্টিপ্লাই কৰি দিওঁ এটা 2 যদি আমি পূৰণ কৰি দিওঁ এইটো হৈ যাব 2 স্কুৱেৰ 5 স্কুৱেৰ মানে এইটো এটা পূৰ্ণবৰ্গ সংখ্যা হৈ যাব তো এই গোটেইখিনিৰ লগত আমি কি পূৰণ কৰিব লাগে জাষ্ট এটা 2 পূৰণ কৰিলে আমাৰ হৈ যায় পূৰ্ণবৰ্গ সংখ্যা ঠিক তেনেদৰে ইয়াত যদি এক্সট্ৰা এটা 3 থাকিল হয় তেনেহ'লে লগত 3 এটা আৰু পূৰণ কৰিব লাগিলহেঁতেন তো ইয়াত এক্সট্ৰা এটা 2 যিহেতু আমি পূৰণ কৰিব লগা হৈছে আনচাৰটো হ'ব D2 লিষ্ট নাম্বাৰ আটাইতকৈ সৰু সংখ্যা আমি ইয়াৰ লগত যিটো পূৰণ কৰিব পাৰোঁ সেইটো হ'ল 2 তেতিয়া হৈ যাব পূৰ্ণবৰ্গ সংখ্যা নেক্সট কুৱেশ্যন নম্বৰ 4 দ্য স্মলেষ্ট এমাং ৰুট হাফ ৰুট 1/2 আছিল এইটো ৰুট 1/2 ৰুট 1/3 ৰুট 1/4 আৰু ৰুট 2/3 এইকেইটাৰ ভিতৰত আটাইতকৈ সৰু কোনটো সুধিছে আমি কেলকুলেট কৰিব নালাগে আপুনি যদি এইকেইটাৰ ভেলু উলিয়াই পেলাই কেলকুলেট কৰে তাৰপিছত ইয়াত স্কুৱেৰ ৰুট লয় বহুতখিনি সময় আপোনাৰ গুচি যাব আমি কেনেকৈ কৰিব লাগিব এইকেইটা তো এইকেইটাৰ ভিতৰত ন্যূনতম মানৰ সংখ্যাটো সুধিছে আমাক আটাইতকৈ সৰু কোনটো হ'ব সুধিছে তো আমি যিকোনো সংখ্যা এটা যদি লওঁ দুটা সংখ্যা লৈছোঁ যিটো সংখ্যা ডাঙৰ হ'ব সেইটো সংখ্যাৰ যিটো স্কুৱেৰ ৰুট বৰ্গমূল সেইটোৰ বৰ্গমূলটো সৰু সংখ্যাটোৰ বৰ্গমূলতকৈ অট'মেটিকেলি ডাঙৰেই হ'ব তো ইয়াৰ বৰ্গমূলকেইটা চাব নালাগে আমি হাফ 1/3 1/4 আৰু 2/3 এইকেইটাৰ ভিতৰত কোনটো আটাইতকৈ সৰু যদি আমি উলিয়াব পাৰোঁ সেইটোৰ বৰ্গমূলটোৱে আটাইতকৈ সৰু হৈ যাব আটাইতকৈ সৰু সংখ্যা কোনটো হ'ব এতিয়া এইকেইটাৰ মাজত চ' এনেকৈ হ'ব হাফ মানে কি গোটেই এই তিনিটাত 1 আছে ওপৰত 1 আছে 1ক আমি যিমান ডাঙৰ সংখ্যাৰে হৰণ কৰি যাম সংখ্যাটো সিমানে কি হৈ যাব সৰু হৈ যাব মানে এনেকৈ ভাবক আপোনাৰ হাতত এটা কেক আছে বা পিজ্জা এটা আছে তো ইয়াক যদি আমি দুটা ভাগত ভাগ কৰোঁ হাফ মানে কি 1টো হ'ল টোটেলটো গোটেইটো ইয়াক 2ৰে হৰণ কৰিছোঁ মানে দুটা ভাগত ভাগ কৰিছোঁ তো ভাগকেইটা ইমান হ'ব ইয়াক যদি আমি তিনিটা ভাগত ভাগ কৰোঁ সমানে তিনিটা ভাগত ভাগ কৰিলে কেনেকুৱা হ'ব এনেকুৱা হ'ব আৰু যদি 4টা ভাগত ভাগ কৰোঁ তেতিয়া বেছি সৰু হৈ যাব ভাগকেইটা মানে যিমানে ডাঙৰ সংখ্যাৰে আমি ইয়াক হৰণ কৰি যাম সিমানে সৰু হৈ গৈ থাকিব ভাগকেইটা আৰু 2/3 যিটো আছে 2/3 বুলি ক'লেতো 1/3 ডাবল হ'ব এইটো 1/3 আছিল এইটো 1/3তকৈ এইটো 2 গুণ হৈ যাব চ' আটাইতকৈ সৰু কোনটো হ'ল 1/4 2/3টো নহয় এইটো হ'বই নোৱাৰে কাৰণ 1/3তকৈ এইটো ডাঙৰ আটাইতকৈ সৰু হৈ গ'ল 1/4 মানে 1ক যিমান ডাঙৰ সংখ্যাৰে হৰণ কৰি যাম সেইটো আটাইতকৈ সৰু হ'ব ত' 1/4টো আটাইতকৈ সৰু ইয়াত চ' ৰুট 1/4 যিটো আছে ৰুট 1/4টো আটাইতকৈ সৰু হ'ব 1/4ৰ যিটো বৰ্গমূল সেইটো আটাইতকৈ সৰু হ'ব আটাইকেইটাৰ ভিতৰত নেক্সট কুৱেশ্যন নম্বৰ 5 দ্য স্মলেষ্ট পজিটিভ ইণ্টিজাৰ ডেট ইজ চাইমালটেনিয়াছলি ডিভিজিবল বাই 6 8 and 12 is 6 8 আৰু 12ৰে একে সময়তে বিভাজ্য ন্যূনতম ধনাত্মক অখণ্ড সংখ্যাটো হ'ল 6 8 আৰু 12 এই তিনিওটাৰে হৰণ যাব লাগে আৰু সেইটো আটাইতকৈ সৰু ধনাত্মক অখণ্ড সংখ্যা মানে কি সুধিছে আমাক এলচিএম বা লসাগু সুধিছে আপুনি যদি বুজি পাইছে প্ৰশ্নটো আমাক লসাগু সুধিছে মানে আটাইতকৈ সৰু সংখ্যা কোনটো যিটো তিনিওটাৰে হৰণ কৰিব পাৰি তিনিওটাৰে বিভাজ্য চ' আমি 6 8 আৰু 12ৰ কি উলিয়াব লাগিব ইয়াত লসাগু উলিয়াব লাগিব তো 2ৰে হৰণ কৰিম আমি
3 4 আৰু এইটো হ'ব 6 তাৰপিছত আমি যদি 3 ৰে হৰণ কৰো ইয়াত থাকিব 1 4 আৰু 2 আৰু যদি 2 ৰে হৰণ কৰো আমি 2 1 এতিয়া আমি এই সাইডত যিকেইটা পালো তলত যিকেইটা পালো গোটেইকেইটা আমি পূৰণ কৰি দিব লাগিব 2 * 3 * 2 * 2 আৰু 1 2 থাকিব এখন 1 2 পূৰণ কৰিলে একেই থাকিব so 2 * 3 হ'ল 6 আৰু 2 * 2 হ'ল 4 6 * 4 কিমান হ'ব 24 so এইকেইটাৰ লসাগু কি হ'ব আমাৰ 24 24 হ'ব লসাগু আপুনি যদি চাই 6 ৰে 24 হৰণ যাব 8 ৰেও হৰণ যাব আৰু 12 ৰেও 12 ৰেও 24 হৰণ যাব মানে আটাইতকৈ সৰু সংখ্যা যেটো 6 8 আৰু 12 তিনিওটাৰে হৰণ কৰিব পাৰো আমি সম্পূৰ্ণৰূপে যিকেইটা হৰণ যেটো হৰণ হ'ব বিভাজ্য এইটো হ'ল 24 তেনেকৈ ইজিলি আপুনি কম সময়ৰ ভিতৰতে এই প্ৰবলেমটো সলভ কৰিব পাৰে তো এইটো ভিডিঅ'ত আমি পাঁচটা ইম্পৰ্টেন্ট কোৱেশ্চনছ চালো লাষ্ট যিখন পেপাৰ আহিছিল তাৰ পৰা আৰু আপুনি যদি বিচাৰে নেক্সট ভিডিঅ'ত আমি আৰু কিছুমান এনেকুৱা ম্যাথমেটিক্সৰ কোৱেশ্চন কিছুমান লৈ আহিম যিখিনি আপুনি কম টাইমৰ ভিতৰতে এনেকে সলভ কৰি উলিয়াব পাৰে সময় বেছি খৰচ নকৰাকৈ আৰু ঠিক তেনেকৈ ৰিজনিংৰ কোৱেশ্চনো আমি কিছুমান লৈ আহিবলৈ চেষ্টা কৰিম আপোনালোকৰ মাজলৈ আৰু আপুনি যদি আমাৰ চেনেলটোত ফাৰ্স্ট টাইম আহিছে তেনেহলে আগত যিখিনি ভিডিঅ' আমি দিছিলো কুইক ৰিভিজন সিৰিজ চাই কেইবাটাও কোৱেশ্চন আপুনি চালেই গম পাব কেইবাটাও কোৱেশ্চন এইচএছ লেভেল এক্সামটোত আহিছে সো সেই কুইক ৰিভিজন সিৰিজটো আপুনি চাব পাৰে বা আগত যিখিনি আমি সিৰিজ দিছিলো কাৰেন্ট এফেয়াৰ্ছৰ এটা ইম্পৰ্টেন্ট ভিডিঅ' দিছিলো জানুৱাৰী টু জুন গোটেইখিনি কাৰেন্ট এফেয়াৰ্ছ আমি ডিসকাস কৰিছো তাত এইকেইটা ভিডিঅ' আপুনি চাই ল'ব পাৰিব চেনেলটো যদি আপুনি সাবস্ক্ৰাইব কৰা নাই দিও সাবস্ক্ৰাইব কৰি ল'ব পাৰে আৰু নোটিফিকেশন বেলটো ক্লিক কৰিব যাতে নেক্সট ভিডিঅ' আমি যেতিয়া আপলোড কৰো তাৰ ইমিডিয়েট নোটিফিকেশন আপুনি আপোনাৰ মোবাইলত লাভ কৰিব পাৰে আৰু আপোনাৰ বন্ধুসকলৰ সৈতে শেয়াৰ কৰিব পাৰে ভিডিঅ'টো যদি তেওঁলোকেও আপকামিং এডিআৰিৰ কাৰণে প্ৰিপাৰেচন চলাই আছে চাই থাকিব আমাৰ চেনেল কম্পিটিটিভ গিক্স থ্যাংক ইউ ফৰ ওয়াচিং